নমস্কাৰ আজিৰ আলোচনাৰ বিষয়টো হ'ল ইনস্পেকশন বোৰ্ড সম্পৰ্কে ইনস্পেকশন বোৰ্ড আমি কেনেকৈ ব্যৱহাৰ কৰিম তাৰ সেই সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব তো ইনস্পেকশন বোৰ্ডটো আমাৰ সুইপচাৰ্ট এপ যেটো আছে সুইপচাৰ্ট এপত পোৱা যাব সুইপচাৰ্ট এপটো ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা যেতিয়া সুইপচাৰ্ট এপটো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত লেংগুৱেজ সিলেক্ট কৰিব লেংগুৱেজ সিলেক্ট কৰাৰ পিছত মোবাইল নম্বৰ দি এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত এনেকুৱা এটা অপচন আহিব এনেকুৱাভাৱে খুলি আহিব অলৰেডি সকলো CRC সুইপচাৰ্ট এপ আছে গতিকে সিহঁতৰ এই এনেকুৱা যেতিয়া আহিব তেতিয়া সিহঁতৰ এই বস্তুখিনি দুটা বস্তু থাকিব পাৰে এটা হ'ল যে ইনস্পেকশন বোৰ্ড আসাম বুলি অলৰেডি থাকিব পাৰে বা যদি নাথাকে তেতিয়াহলে QR কোডটো স্ক্যান কৰিব লাগিব QR কোডটো যেতিয়া স্ক্যান কৰিব তেতিয়া ইয়াৰ ব্লাঙ্ক পেজ এখন আহিব ব্লাঙ্ক পেজটোত আমাৰ হাই লিখিব লাগিব হাই যেতিয়া লিখিব তেতিয়া হেল্ল বুলি দিব সুইপচাৰ্টে হেল্ল দিয়াৰ পিছত নিয়তে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব দিব ল্যাঙ্গুৱেজ সিলেক্ট আৰু প্লিজ প্ৰসিড যেতিয়া কৰিব তেতিয়া সিহঁতে যে ইউজাৰ আইডি বিচাৰিব সুইপচাৰ্টে ইউজাৰ আইডি বিচাৰিব ইউজাৰ আইডিটো হ'ল টিচাৰ সকলৰ CRC সকলৰ যেটো টিচাৰ আইডি আছে শিক্ষা সেতুত সেইটো আইডি হ'ল ইউজাৰ আইডি এই আইডিটো ব্যৱহাৰ কৰিব ব্যৱহাৰ কৰাৰ পিছত তেওঁ বাকি কামখিনি কৰিব পাৰিব যদি আগতে কৰিছে আগতে CRC সকলে যে ইনস্পেকশন বোৰ্ড ব্যৱহাৰ আছে তেতিয়াহলে তেওঁ এডিট ৰেজিষ্ট্ৰেচনত যাব লাগিব এডিট ৰেজিষ্ট্ৰেচনত যদি যায় যে এডিট ৰেজিষ্ট্ৰেচনটো ফৰডটত আছে ফৰডটত এডিট ৰেজিষ্ট্ৰেচনত যাব যোৱাৰ পিছত তেওঁ কি কৰিব কনফাৰ্ম কৰিব লাগিব যে এডিট ৰেজিষ্ট্ৰেচনটো যে মই এডিট কৰিম যেতিয়া এডিট ৰেজিষ্ট্ৰেচন কনফাৰ্ম কৰিব তেতিয়া ইউজাৰ আইডি বিচাৰিব অৰ্থাৎ টিচাৰ আইডি যেটো আছে শিক্ষা সেতুত সেইটো ইয়াতে দিব লাগিব CRC সকলৰ দিয়াৰ পিছত CRC ডাটাখিনি ভেৰিফাই কৰিব দিব যে ডাটাখিনি শুদ্ধ আছে নে ভুল আছে যদি শুদ্ধ আছে তেতিয়া ইয়েস বুলি কনফাৰ্ম কৰি দিব আৰু যদি ভুল থাকে তেতিয়াহলে নো ৰিএন্ট্ৰি কৰিব যদি শুদ্ধ থাকে শুদ্ধ হোৱাৰ পিছত তেওঁ যে ইয়েস বুলি কনফাৰ্ম কৰাৰ পিছত তেতিয়া এনেকুৱা এটা অপচন আহিব CRC জনৰ নাম আহিব আৰু তিনিটা অপচন খুলি আহিব এক্সেছ এভেইলেবল সাৰ্ভে এন্ট্ৰি সাৰ্ভে আইডি মাই সাৰ্ভে এক্সেছ এভেইলেবল সাৰ্ভে যেটো কারেন্ট সাৰ্ভে চলি আছে তাতে এই সাৰ্ভে বিলাক আছে অৰ্থাৎ ইয়াতে আমাৰ যি সাৰ্ভে আছে নিউমাৰ্স আমাৰ গ্ৰেড 1 গ্ৰেড 2 আৰু কোশ্চেনিৰ বাবে আমি যি সাৰ্ভে আছে সেই সাৰ্ভেখিনি গোটেইখিনি ইয়াতে আছে আৰু এন্ট্ৰি সাৰ্ভে যেটো আছে এন্ট্ৰি সাৰ্ভে আইডি অৰ্থাৎ কোনোবাই ধৰক কিছু সাৰ্ভে কিছু অংশ কৰিছে কৰাৰ পিছত এটো সেভ হৈ আছে গতিকে বাকি সাৰ্ভেখিনি কৰিব বিচাৰে তেতিয়া এন্ট্ৰি সাৰ্ভে আইডি ব্যৱহাৰ কৰি তেওঁ কমপ্লিট কৰিব পাৰিব আৰু মাই সাৰ্ভে যেটো আছে এটোত অলৰেডি যিখিনি সাৰ্ভে কৰিছে সেই সাৰ্ভেখিনি তেওঁ চাব পাৰিব তো আমি এক্সেছ এভেইলেবল সাৰ্ভেটো যাওঁ এক্সেছ এভেইলেবল সাৰ্ভেত যেতিয়া আহিব তেতিয়া তেওঁৰ তিনটা অপচন খুলি আহিব G1 G2 লিটাৰেসি G1 G2 নিউমাৰেসি কে কশ্ৰেণী G1 G2 অৰ্থাৎ গ্ৰেড 1 গ্ৰেড 2 লিটাৰেসিৰ কাৰণে নিউমাৰেসিৰ কাৰণে আৰু কশ্ৰেণীৰ কাৰণে যদি লিটাৰেসি কৰে তেতিয়াহলে তেওঁৰ প্ৰথমে টিচাৰজনে প্ৰথমে সাবজেক্ট সিলেক্ট কৰিব লাগিব যে তেওঁ লিটাৰেসি কৰিব নে নিউমাৰেসি কৰিব যদি লিটাৰেসি কৰে তেতিয়াহলে তেওঁ লিটাৰেসি অপচনটো সিলেক্ট কৰিব আৰু যদি নিউমাৰেসি কৰে তেওঁ সেকেন্ড অপচনটো সিলেক্ট কৰিব আৰু যদি কশ্ৰেণী কৰে তাত কোনো সাবজেক্ট নাই তেতিয়াহলে তেওঁ কশ্ৰেণী সিলেক্ট কৰিব লাগিব যেতিয়া লিটাৰেসি অপচনটো সিলেক্ট কৰিব তেতিয়া তেওঁৰ কি আহিব ভিতৰত গৈ গ্ৰেডটো বহাব লাগিব ভিতৰত গৈ তেতিয়া তেওঁ গ্ৰেডটো বহাব পাৰিব আহিব আৰু যদি নিউমাৰেসি সিলেক্ট কৰে তেতিয়া ভিতৰত যোৱাৰ পিছত কোন গ্ৰেডৰ গ্ৰেড 1 নে 2 কৰিব সেইটো তাতে বহুৱাব লাগিব আৰু কশ্ৰেণী কৰিব লাগে সিলেক্ট আমাৰ ডেমোত যেটো দিয়া আছে সিলেক্ট ইয়াতে নিউমাৰেসিটো সিলেক্ট কৰা হৈছে নিউমাৰেসি যেতিয়া সিলেক্ট কৰা হৈছে সাৰ্ভে আইডিটো আহিছে G1 G2 নিউমাৰেসি আৰু সাৰ্ভে আইডি আৰু ইয়াতে ডেসক্ৰিপচন দিয়া আছে এইখিনি যদি কনফাৰ্ম কৰাৰ পিছত ইয়েস বুলি কনফাৰ্ম কৰা হয় তেতিয়াহলে ইয়াতে স্কুল ডাইচ কোড বিচাৰিব
স্কুল ডাইচ কোড হ'ল যি স্কুলখনৰ সাৰ্ভেটো কমপ্লিট কৰিব অৰ্থাৎ যি স্কুলখনৰ সাৰ্ভেটো ৰেকৰ্ড কৰিব সেই স্কুলখনৰ ডাইচ কোড বিচাৰিছে যেতিয়া স্কুলখনৰ ডাইচ কোড দিয়া হ'ব তেতিয়া স্কুলখনৰ ডিটেইলছ আহিব ডিটেইলছ দিয়াৰ পিছত স্কুলখনৰ যদি স্কুলখনৰ ডিটেইলছটো মেচ কৰিছে তেতিয়াহ'লে CLC জনে ইয়েছ বুলি কনফাৰ্ম কৰিব তাৰ পিছত নেক্সট অপচন বুলি আহিব নেক্সট অপচনটো হ'ল যে প্লিজ শ্বেয়াৰ ইউৰ লোকেশ্যন তেতিয়া লোকেশ্যনটো বিচাৰিব যে সাৰ্ভে কৰাজনৰ যেটো লোকেশ্যন আছে সেই লোকেশ্যনটো বিচাৰিব লোকেশ্যনটো যেতিয়া সিলেক্ট কৰিব লোকেশ্যনটো অৰ্থাৎ শ্বেয়াৰ কৰাৰ পিছত তেতিয়া কি হ'ব যে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব দিব সাৰ্ভে যিজনে কৰিব সেইজনৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰিব অৰ্থাৎ যদি সাৰ্ভে কৰাজনৰ এখন এছামিছ মিডিয়ামৰ স্কুলত যায় যে এছামিছ মিডিয়াম স্কুলত গৈ তেওঁ যদি ভাবে যে মই সাৰ্ভে যেটো কি আছে কমপ্লিট কৰক ইংলিশ মিডিয়ামত তেতিয়া তেওঁ ইংলিশ মিডিয়ামতে কৰিব পাৰিব বা বাংলা মিডিয়ামত গল অসমীয়াত তেওঁ কমপ্লিট কৰিব বিচাৰে তেওঁ কৰিব পাৰিব তাৰ গতিকে আমি বাই ডিফল্ট ইংলিশে সিলেক্ট কৰিলো ইংলিশ সিলেক্ট কৰাৰ পিছত সাৰ্ভে আহিব ইয়াতে সাৰ্ভে আহিব আৰু ক্লাছৰুমৰ কি কিছুমান ডিটেইলছ আহিব ডিটেইলছ আহাৰ পিছত দুটা অপচন আহিব এটা হল স্টাৰ্ট সাৰ্ভে এণ্ড কন্টিনিউ যদি CRC জনে সাৰ্ভেটো স্টাৰ্ট কৰিব বিচাৰে তেতিয়াহলে স্টাৰ্ট সাৰ্ভে কৰিব আৰু যদি ভাবে যে মই সাৰ্ভেটো স্টাৰ্ট নকৰো অলপ সেভ কৰি ৰাখো তেতিয়াহলে তেওঁ কন্টিনিউ বুলি মাৰিব বা হোম বটন মাৰিব তেতিয়া সাৰ্ভেটো সেভ হৈ থাকিব স্টাৰ্ট সাৰ্ভে ধৰক কৰিলে স্টাৰ্ট সাৰ্ভে কৰাৰ পিছত ইয়াতে কোশ্চেন নম্বৰ 1 ৰ পৰা 32 লৈকে কোশ্চেন আছে কোশ্চেন নম্বৰ 1 ৰ পৰা 32 ৰ ভিতৰত কিছুমান কোশ্চেন মই ইয়াতে আলোচনা কৰিম আৰু বাকি কোশ্চেন বিলাক যিবিলাক সিকিউৰিটিৰ খাতিৰত ধৰক গোপনীয়তাৰ খাতিৰত মই ইয়াতে আলোচনা নকৰো এইখিনি কোশ্চেন বিলাক ব্লেক এদিন আলোচনা কৰি আপোনালোকক দিম তো 1 যেটো আছে কোশ্চেন নম্বৰ 1 টিচাৰ আইডি শিক্ষাৰ্থীটো টিচাৰৰ যেটো আইডি আছে এই আইডি কোডটো ইয়াতে লিখিব লাগিব আৰু টিচাৰজনৰ কোশ্চেন নম্বৰ 2 টিচাৰজনৰ নাম লিখিব লাগিব আৰু 3 এফএলএনৰ ডাটা কালেকচন কৰা হৈছে যে এফএলএনৰ কি ট্ৰেইনিং ফাৰ্স্ট পেজত লৈছে নে নোৱা নাই ইয়েস আৰু নো তাৰ পিছত ডেট অফ অবজাৰভেশ্যন ইয়াতে ডেট অফ অবজাৰভেশ্যনটো বিচাৰি হৈছে কোন দিনৰ ডেটত যে অবজাৰভেশ্যন কৰিলে তাৰ পিছত মাল্টিগ্ৰেড ক্লাছৰুম যদি হয় ইয়েস আৰু যদি নহয় নো আৰু যদি হয় তেতিয়াহলে টিচাৰ CRC জনে ইয়াতে ইনপুটটো দিব লাগিব আজি কোন গ্ৰেডত তেওঁ যে অবজাৰভেশ্যন কৰিব যদি গ্ৰেড 2 হয় 2 1 হলে 1 তাৰ পিছত আমাৰ কোশ্চেন নম্বৰ 7 ৰ পিছত আমাৰ যিবিলাক কোশ্চেন আহিব যে এই কোশ্চেন বিলাক ইয়াতে আলোচনা নকৰি একেবাৰে মই গোটেইখিনি কোশ্চেন যোৱাৰ পিছত শেষ কোশ্চেনটো লৈকে আহিছো শেষ কোশ্চেনটো লৈকে যে এনেকৈ আহিব থ্যাংক ইউ হেভ দ্য ৰেজ দ্য লাষ্ট কোশ্চেন you are experienced with the inter survey process এনেকুৱা হোৱাৰ পিছত the finish কৰিব লাগিব সাৰ্ভেটো যেতিয়া ফিনিশ কৰিব সাকসেসফুলি ফিনিশড হৈ যাব থ্যাংক ইউ